हेलो फ्रेंड्स आमार चेनेলৰ এজন দৰ্শকে আমাক অনুৰোধ কৰিছিল যে পাংচুৱেশ্যনৰ ওপৰত এটা ভিডিও বনাব লাগে হে আজি পাংচুৱেশ্যনৰ ওপৰত এটা ভিডিও আপোনালোকৰ সন্মুখত আগবঢ়াইছো আমি মনৰ ভাৱ ভাষাৰ জৰিয়তে প্ৰকাশ কৰোঁ সেই ভাষা আমি মুখেৰে কৈ কথিত ৰূপত প্ৰকাশ কৰিব পাৰোঁ নাইবা লিখি প্ৰকাশ কৰিব পাৰোঁ যেতিয়া আমি মুখেৰে কৈ পেলাই এটা মনৰ ভাৱ প্ৰকাশ কৰিম আমাৰ কথা কোৱাৰ যিটো টোন সুৰত আপুনি গম পাব মোৰ মনৰ ভাৱ ঠিক সেইদৰে যেহেতু এটা ৰাইটিংটো এটা প্ৰডাক্টিভ স্কিল হয় অৰ্থাৎ আপুনি লিখি দিয়া মনৰ ভাৱটো পঢ়ুৱৈজনে পঢ়ি গম পাব লাগিব যে আপোনাৰ লিখাটোৰ মনৰ ভাৱ কি অৰ্থাৎ আপুনি কি ভাবি কথাটো লিখিছে দুখত লিখিছে খঙত লিখিছে প্ৰশ্ন সুধিছে গতিকে লিখনিৰ পৰা মনৰ ভাৱ ব্যৱহাৰ কৰিবৰ কাৰণে কিছুমান চিনৰ ব্যৱহাৰ কৰা হয় সেইবিলাকক পাংচুৱেশ্যন মাৰ্ক বুলি কোৱা হয় ঠিক আছে আজি পাংচুৱেশ্যন মাৰ্কৰ এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ হ'ব আমি এক্সাম পাৰ্সপেক্টিভত ভিডিওটো বনাইছো ইয়াত বহুত প্ৰেক্টিছ আছে আমি শেষৰ ফালে প্ৰেক্টিছ কৰিম ভালেমান প্ৰেক্টিছ কৰিম তাৰ আগতে আমি পাংচুৱেশ্যন মাৰ্কবিলাকৰ বিষয়ে অকমান জানি লওঁ আহক ইয়াত চাওক ফুল ষ্টপ কুৱেশ্যন মাৰ্ক exclamation mark এবিলা কি কৰা হয় এটা বাক্য শেষ কৰাৰ ক্ষেত্ৰত এটা বাক্য ফিনিশ কৰিবৰ কাৰণে টু এন্ড দ্য সেন্টেন্স এবিলা ইউজ কৰা হয় ফুল ষ্টপ কুৱেশ্যন মাৰ্ক বা চিন অফ এক্সক্লেমেশন বা এক্সক্লেমেশন মাৰ্ক বুলি আমি যেটো কোৱা হয় আপোনালোকে এই সেন্টেন্স কেটা মন কৰক একটা সেন্টেন্স মই কেনেকৈ ধৰণে লিখিছো হৰি ইজ এ স্মাৰ্ট বয় the sentence ends with a full stop the next sentence হৰি ইজ এ স্মাৰ্ট বয় এবাৰ আমি কুৱেশ্যন মাৰ্ক শেষ কৰিছো অৰ্থাৎ এটো এটা প্ৰশ্ন হৈ গৈছে হৰি ইজ এ স্মাৰ্ট বয় প্ৰথমটো হৈছে হৰি ইজ এ স্মাৰ্ট বয় অৰ্থাৎ হৰি এটা স্মাৰ্ট ল'ৰা হয় নেক্সট হৰি ইজ এ স্মাৰ্ট বয় হৰি এটা স্মাৰ্ট ল'ৰা হয়নে অৰ্থাৎ কুৱেশ্যন মাৰ্কটোৰ পৰা গম পালো যে এটো এটা ইন্টাৰোগেটিভ সেন্টেন্স হয় প্ৰশ্ন সোধা হৈছে শেষৰটো চাওক হৰি ইজ এ স্মাৰ্ট বয় এটো এক্সক্লেইম কৰা হৈছে অৰ্থাৎ এটা আবেগ প্ৰকাশ কৰা হৈছে অনুভূতি প্ৰকাশ কৰা হৈছে যে হৰি এটা স্মাৰ্ট বয় গতিকে ফুল ষ্টপ কুৱেশ্যন মাৰ্ক আৰু চিন অফ এক্সক্লেমেশনটোৱে সেন্টেন্সটোৰ অৰ্থটো সলনি কৰি দিলে ঠিক আছে এটা চিন অফ এক্সক্লেমেশন চিনটো কোড ইউজ কৰা হয় যিবিলাক আমাৰ সাডেন ফিলিংস হঠাৎ আমাৰ মনত এটা আবেগ আহে বা খুব প্ৰশংসা কৰিবৰ কাৰণে খুব দুখত যিবিলাক আবেগিক ফিলিংস হয় সাডেন ফিলিংস হঠাৎ যদি আপোনাৰ মনলৈ কোনোবা অনুভূতি আহে তেতিয়া আমি কি কৰো ওয়াও সো সুইট সো কিউট এমেজিং এনেকুৱা কিছুমান শব্দ আমি ইউজ কৰো আৰু তেনেকুৱা বাক্যৰ শেষত চিন অফ এক্সক্লেমেশন ইউজ কৰা হয় আমি যেতিয়া প্ৰেক্টিছ বিলাক কৰিম তেতিয়া কনসেপ্টটো ক্লিয়াৰ হ'ব মই জাস্ট আপোনালোকক দেখাই দিছো তাৰপিছত কমা চাওক কমা কৰি ইউজ কৰা হয় ইটস এ কোঅৰ্ডিনেটিং কনজাংশনৰ আগত এজ এ কোঅৰ্ডিনেটিং কনজাংশন মানে হল আপোনাৰ বাট সো নৰ ফৰ আমি পিছত প্ৰেক্টিছতে বিলাক আছে এনেকুৱা যদি ওয়াৰ্ড থাকে তাৰ আগত আমি কমা ইউজ কৰো সি saw some birds but not animals আপোনাক প্ৰশ্নত কমাটো নিদিব পাৰে এনেকে সেন্টেন্সটো দিব পাৰে তেতিয়া আপুনি কমা বহাব লাগিব যেহেতু এটো এটা হল কোঅৰ্ডিনেটিং কনজাংশন ঠিক আছে তেনেদৰে বহুত বস্তু যদি আমি এখন লিষ্ট বনাও কেৱটা বস্তু লিষ্ট বনাও কেৱটা নাম থাকে তাৰ প্ৰতিটোৰ কাষত কি লাগিব এটা কমা লাগিব ঠিক আছে এই পিছৰখিনি চাইছো আহক এবাৰ চাওক ফুল ষ্টপ ইউজ কৰা হয় এব্ৰিভিয়েচন যিবিলাক শৰ্ট ফৰ্মত আমি লিখা থাকে ওয়াৰ্ড বিলাক শৰ্ট ফৰ্মত লিখিবৰ কাৰণে আমি ফুল ষ্টপ ইউজ কৰো বি এ এম এল এ প্ৰতিটো লেটাৰৰ কাষত এটা ফুল ষ্টপ আছে দেখিছে এম পি এম ই জি এবিলাক লেটিন ওয়াৰ্ড হয় এই কাষটো কি হয় ফুল ষ্টপ ইউজ কৰা হয় ঠিক আছে এম পি এম আমি ক্যাপিটেল লেটাৰটো লিখিব পাৰো কথা নাই এম এটো শুদ্ধ হয় পি এম এটো শুদ্ধ হয় ঠিক আছে এটা সব কোটেশন মাৰ্ক যেটো কোটেশন মাৰ্ক এটো হল আপোনাৰ যেটো ডাইৰেক্ট স্পিচ কোনোবাই কোৱা এটা কথা পুনে পুনে যদি আমি ক'ব বিচাৰো যদি আমি ডাইৰেক্ট নিৰেশন কৰো নহয় জানো কোনোবাই কোৱা কথা পুনে পুনে যদি দেখুৱাই দিয়া হয় হেতু হয় কোটেশন মাৰ্ক ইউজ কৰা হয় তেনেকুৱা সেন্টেন্সত সব মাই মাদাৰ সেড মোৰ মায়ে কৈছিল আই এম স্লিপি মোৰ টোপনি ধৰিছে মায়ে কি বুলি কৈছিলে মোৰ টোপনি ধৰিছে আচ্ছা ডাইৰেক্ট নিজে যেটো কথা কৈছে হেতুকে পুনে পুনে আমি আপোনাক কৈ দিছো মোৰ টোপনি ধৰিছে মোৰ মানে কাৰ মাৰ মায়ে এক্স্যাক্টলি এনেকৈ কৈছিলে কথাটো আই এম স্লিপি কাৰবাৰ এটা কথা যদি পুনে পুনে আমি কৈ দিও তেতিয়া হেতু হল কোটেশন মাৰ্কৰ ভিতৰত হেতু লিখিব লাগে ঠিক আছে কোটেশন মাৰ্কটো প্ৰথমতে তলফালে ডাঙৰ কেনেকৈ দিব লাগে ষ্টাৰ্টিংত আৰু এণ্ডত ওপৰফালে ডাঙৰ কিন্তু এটো এনেকৈ লিখিব পাৰি জাস্ট এনেকৈ আৰু এনেকৈ দিব পাৰে গুলগিতা দি থকা দৰকাৰ নাই এনেকৈ লিখি দিব পাৰে হেতু ভুল নহয় ঠিক আছে তাৰপিছত হলে কলনটো চাওক এটো কি কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এটা কোটেশন কাৰবাৰ কথা যেনেকৈ আমি কৈছিলো মাই মাদাৰ সেড এটা আছে নাই এটো আমি কোটেশনো দিব পাৰো কিন্তু আমি জেনাৰেলি কি ইউজ কৰো কমা ইউজ কৰো ইয়াত এটো চাওক ফাদাৰ সেজ ইয়াত কি আছে কোটেশন আছে এই কোটেশনটোৰ সলনি আমি কমা ইউজ কৰিব পাৰো কোনো কথা নাই ঠিক আছে
ইয়াত ইউজ কৰা হয় তাৰপিছত কৈছে কি টু এনিমেৰেট এ লিষ্ট এখন লিষ্ট বনাবৰ কাৰণে লিষ্টবিলাকত যদি আমি বস্তু লিখি যাম লিখি যোৱাৰ ক্ষেত্ৰত ষ্টাৰ্টিঙত আমি কি কৰোঁ কলন ইউজ কৰোঁ যেনেকৈ ইনগ্ৰেডিয়েণ্টছ আপুনি এটা কেক বনাবৰ কাৰণে ধৰি লৈছোঁ কি বস্তু লাগিব ইনগ্ৰেডিয়েণ্টছ কি আছে চুগাৰ অইল ফ্লাৱাৰ ঠিক ছাবজেক্ট আপুনি কলেজত কি ছাবজেক্ট লৈছে ছাবজেক্ট অফাৰ্ড কলন পলিটিকেল সায়েন্স জিঅ'গ্ৰাফি ইকনমিক্স এইবিলাক হ'ব পাৰে গতিকে এটো কি হয় কোনোবা লিষ্ট বনোৱাৰ আগত এটো ইউজ কৰা হয় ঠিক আছে আৰু ইউজ কৰা হয় সময়ৰ ক্ষেত্ৰত 245 মাজত কলন ইউজ কৰা হয় ৰেচিঅ' বুজাবৰ কাৰণে ৰেচিঅ' বুজাবৰ কাৰণে 2:3 টাইমৰ ক্ষেত্ৰত ইউজ কৰা হয় গতিকে কলনৰ ইউজ এনেকুৱা আছে আমি প্ৰেক্টিছত আৰু ভালদৰে বুজি পাম এই পিছৰখিনি চাইছো আহক ইয়াত চাওক সেমিকলন কোড ইউজ কৰা হয় দুটা ইন্ডিপেন্ডেন্ট ক্লজ যোগ কৰিবৰ কাৰণে ইন্ডিপেন্ডেন্ট ক্লজ মানে কি মই এটা ক্লজৰ ওপৰত ভিডিও বনাম হেতু চাই ল'ব তথাপিতো মই কৈ দিছো যে ইন্ডিপেন্ডেন্ট ক্লজ হল বাক্যৰ এটা পাৰ্ট হয় যেটো পাৰ্ট দুটা পাৰ্ট আছে সেন্টেন্সত দুটা পাৰ্টে বেলেগ মিনিং আছে অৰ্থাৎ এটা পাৰ্ট যদি আমি নাই বুলি হ'ব এটো চাওক সাম বয়জ আৰ কামিং বাই ট্ৰেইন others are coming by bus আপুনি ধৰি ললো এইখিনি বাক্যটো শেষ হৈছে some boys are coming by train কেজনমান লৰা ট্ৰেইনেৰে আহি আছে এইখিনি মিনিং হৈ গৈছে পিছৰকোনো মিনিং হৈ গৈছে others are coming by bus বাকি সকল বাসেৰে আহি আছে ঠিক আছে এটা হল ইন্ডিপেন্ডেন্ট ক্লজ অৰ্থাৎ ইটোৰ লগত হিটো নিৰ্ভৰ কৰা নাই কিয়া এই অংশটো ক'লে যে এটা অংশ মিনিং হ'ব এনেকুৱা কোনো কথা নাই দুইটাৰে বেলেগ অৰ্থ প্ৰকাশ কৰিছে সেইকাৰণে এটো কৈছে ইন্ডিপেন্ডেন্ট ক্লজ এনেকুৱা দুটা ক্লজ যদি থাকে তেতিয়া কি কৰা হয় যোগ কৰিবৰ কাৰণে সেমিকলন ইউজ কৰা হয় সেমিকলন এটো চাওক some boys are coming by train others are coming by bus সেমিকলনটোৱে দুটা ইন্ডিপেন্ডেন্ট ক্লজ জয়েন কৰি দিয়া হৈছে ঠিক আছে এটা আছে ক্লজ দুই ধৰণৰ আছে এটা হল ইন্ডিপেন্ডেন্ট ক্লজ ইন্ডিপেন্ডেন্ট মানে মুক্ত ইটোৰ পৰা হিটো মুক্ত ইটোৰ লগত হিটো জড়িত নহয় আৰু এটা হৈছে ডিপেন্ডেন্ট অৰ্থাৎ ইটোৰ লগত হিটো জড়িত এটো চাওক when I saw him মই যেতিয়া তাক দেখিছো he was reading he পঢ়ি আছিল he was reading ইয়াত চাওক মই যদি অকল এটা অংশ কওঁ when I saw him মই যেতিয়া তাক দেখিছিলো কিবা অৰ্থ হলনে নহলে মই যেতিয়া তাক দেখিছিলো তেতিয়া কি এইখন আমি পঢ়িব লাগিব অৰ্থাৎ ইয়াৰ অৰ্থটো পাবৰ কাৰণে আপুনি এই পাৰ্টটো পঢ়িব লাগিব অৰ্থাৎ এই পাৰ্টটোৰ অৰ্থটো ইয়াৰ ওপৰত নিৰ্ভৰশীল যেতিয়া মই তাক দেখিছিলো হি কিতাপ পঢ়ি আছিল he was reading নহয় জানো গতিকে এটো হল ডিপেন্ডেন্ট ক্লজ এইটো পাৰ্ট ইয়াৰ ওপৰত নিৰ্ভৰশীল এটো পাৰ্ট ইয়াৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে এনেকুৱা ক্ষেত্ৰত আকৌ কমা লাগিব ইয়াত সেমিকলন দৰকাৰ নাই ইয়াত কমা লাগিব যেহেতু এটো ডিপেন্ডেন্ট হয় আৰু এটো ইন্ডিপেন্ডেন্ট হলে সেমিকলন লাগিব পিছৰ প্ৰেক্টিছত আমি গম পাই যাম তাৰপিছত এলে ডেছডাল কি হয় অলপ দীঘল হয় আৰু হাইফেনডাল ছুটি হয় ডেছ আৰু হাইফেনৰ ডিফাৰেন্সটো এটোৱে হাইফেনডাল ছুটি হয় আৰু ডেছডাল দীঘল হয় আৰু হঠাৎ মনৰ ভাৱ সলনি হৈ গলে আপুনি এটা কথা কৈ আছে হঠাৎ তাৰ পৰা সংগতিটো সলনি কৰি আপুনি বেলেগ এটা দিশত কথা কৈছে তেতিয়া কি হৈ যায় আমি ডেছ ইউজ কৰো এটো চাওকচোন ৰমেশ was the boy who did it so ৰমেশ was the boy ৰমেশে এই ল'ৰা যি কামটো কৰিছিলে তাৰ পিছত আপুনি মনতে ভাবিছে কথাটো but why I am thinking so কিন্তু মই কিয় এনেকৈ ভাবিছো গতিকে হঠাৎ এইখিনিতে আপোনাৰ মনটো সলনি হৈ গৈছে আৰু আপুনি কথা কোৱাৰ ধৰণটো খলাই দিছে এনেকুৱা ক্ষেত্ৰত আমি ডেছ ইউজ কৰো আৰু কেতিয়া ইউজ কৰো ডেট আৰু টাইমৰ ক্ষেত্ৰত ইউজ কৰো I am working here from 2001 to 2010 মাজত কি দিছো হাইফেন দিছো এনেকুৱা ক্ষেত্ৰত আমি ডেছ ইউজ কৰো এখিনি মনত ৰাখিব পিছৰখিনি চাইছো আহক এবাৰ চাওক হাইফেন ছুটি হয় ডেছৰ দৰে দীঘল নহয় এই কি কৰা হয় দুটা ওয়াৰ্ড দুটাতকৈ বেছি ওয়াৰ্ড কি কৰা হয় জয়েন কৰাৰ ক্ষেত্ৰত ইয়াক ইউজ কৰা হয় আৰু এটা ইয়াৰ বৈশিষ্ট্য আছে এটো হল যেতিয়া হাইফেনডাল দিয়া হয় তাৰ বাহিৰত বেছি জায়গা ৰখা নহয় অৰ্থাৎ ওয়াৰ্ড বিলাকৰ একেবাৰে কাষত লাগি থাকে mother in law part time 35 এইবিলাক হল একোডাল হাইফেন ঠিক আছে হেহৰু চাওক এপোস্ট্ৰফি আছে এপোস্ট্ৰফি কোড ইউজ কৰা হয় থকা বা আছে বুজাবৰ কাৰণে পজেশন এটো কি আছে মাই সিস্টাৰস পেন কাৰ পেন ভন্টিৰ কোনৰে কৈছে এপোস্ট্ৰফি এস থকাৰ কাৰণে গম পাইছো এটো পজেছ ভন্টিৰ ৰ বুজাবৰ কাৰণে ইউজ কৰা হৈছে বয়জ হোষ্টেল এটা চাওক ইয়াত চাওক এটা কথা বয়জ টু এটা প্লুৰেল ফৰ্মৰ পাছত যদি এস থাকে যদি এস টো দৰকাৰ হয় প্লুৰেল ফৰ্মত ইয়াতো আৰু এটা এস দৰকাৰ হ'ব বয়জ ৰ বুজাবৰ কাৰণে কিন্তু যদি ইয়াত এস টো দৰকাৰ হয় তো লিখিব নালাগে এপোস্ট্ৰফি ইয়াত লগাই থলে হ'ল ঠিক আছে ইয়াৰ এস টো দিয়া দৰকাৰ নাই বয়জ হোষ্টেল
এপ্ৰষ্ট্ৰফিৰ আৰু এটা ইউজ আছে, সেইটো হ'ল কণ্ট্ৰেকশ্যন, অৰ্থাৎ ছুটি কৰিবৰ কাৰণে। আই হেভ, ইজ নট, ইজেণ্ট। ইয়াত অ'টো নাইকিয়া হৈ গৈছে আৰু এটা এপ্ৰষ্ট্ৰফি আমি লগাই দিছোঁ, এপ্ৰষ্ট্ৰফি টি, ইয়াত এপ্ৰষ্ট্ৰফি ভি, অৰ্থাৎ আই হেভটো শ্বৰ্ট হৈ গৈছে। ঠিক আছে, ইজ নটটো ইজেণ্ট হৈ গৈছে। গতিকে এতিয়া আমি প্ৰেক্টিছখিনি চাওঁ আহক, তেতিয়া আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। এতিয়া চাওক, ফাৰ্ষ্ট চেণ্টেন্সটো আছে, কুড ইউ পাছ মি দ্য বুক প্লিজ, কুড ইউ পাছ মি দ্য বুক প্লিজ। প্লিজটো এক্সট্ৰাকৈ ক'ব লাগে, অলপ মাজতে বিৰতি লাগে, নহয় জানো, অলপ পজ লাগে। কুড ইউ পাছ মি দ্য বটল প্লিজ, এইটো অকণমান বিৰতি আছে, গতিকে কমা। মাই ফাদাৰ বট, মাই ফাদাৰ বট ফিছ, মিট এণ্ড ভেজিটেবলছ। এইটো চাওক, ফিছ, মিট দুটা বস্তুৰ কথা কৈছে, মাজত অকণমান কমা লাগিব। মাই ফাদাৰ বট ফিছ, মিট এণ্ড ভেজিটেবলছ এট দ্য মাৰ্কেট। ৱেল লেট আছ ষ্টাৰ্ট, ৱেল লেট আছ ষ্টাৰ্ট ক'ম জানো, ৱেলটোৰ মাজত এটা বিৰতি লাগিব। ৱেল লেট আছ ষ্টাৰ্ট। 75% অফ দ্য ষ্টুডেণ্টছ আৰ গাৰ্ল। ঠিক আছে, 75 মাজত কি লাগিব, হাইফেন লাগিব, ডেছ নহয়, হাইফেন। She said, I am a student. She said, I am a student. তাই কৈছিল, কি হ'ব, কমা, আৰু ঠিক আছে, ইনভাৰ্টেড কমা ষ্টাৰ্ট হৈছে নহয় জানো। কোটেশ্যনৰ প্ৰথম ৱৰ্ডটো কি হ'ব, কেপিটেল লেটাৰ হ'ব, আই এম এ ষ্টুডেণ্ট। আচ্ছা, ফুল ষ্টপটো বাহিৰত হয় নে ভিতৰত হয়? কোটেশ্যন মাৰ্কৰ ভিতৰত থাকে নে বাহিৰত থাকে? এইটো ভিতৰতো দিব পাৰে, বাহিৰতো দিব পাৰে, কিন্তু মেইনলি এইটো ভিতৰত দিয়া থাকে, মই ভিতৰতে দিছোঁ, বাহিৰত দিলেও ভুল নহয়। ঠিক আছে, M.K. Gandhi was a well-known leader in India. M.K. Gandhi ইণ্ডিয়াৰ এজন well-known leader আছিলে, চবৰে পৰিচিত আছিলে। ইয়াত এনেকৈ দিব পাৰে, M.K. কাষত ফুল ষ্টপ দুটা আপোনাক নিদিবও পাৰে, গতিকে আমি জানিব লাগিব ফুল ষ্টপ দিয়াৰ জেগাত টিক মাৰিব লাগিব। আৰু ৱেল ন'নৰ মাজত কি আছে, হাইফেন। হি ইজ মাই বেষ্ট ফ্ৰেণ্ডছ ফাদাৰ। তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ দেউতাক, গতিকে কি আছে হ'ব এইটো, apostrophe S. He is my best friend's father. My 3 years old daughter could sing well. মোৰ 3 বছৰীয়া ছোৱালীজনীয়ে ভালকৈ গাব পাৰিছিল, নহয় জানো। 3 years old, 3 years old। ঠিক আছে, এইখিনি নিশ্চয় বুজি পাইছে, পিছৰখিনি চাইছোঁ আহক। এইকেইটা চাওক, I told you not to do such things. এতিয়া কথাটো বুজি পাওঁ মিনিংটো, যে মই তোমাক কৈছিলোঁ যে এনেকুৱা কাম নকৰিবা। কথাটো হয় খঙত ক'ব লাগিব, নহ'লে খুব দুখত ক'ব লাগিব। ঠিক আছে, গতিকে এইটো কি হ'ব, লাষ্টত কি হ'ব, এক্সক্লেমেশ্যন হ'ব। ঠিক আছে, মাই ফাইনেল এনচাৰ ষ্টিল ষ্টেণ্ডছ ন'। মোৰ শেষ কথাটো এতিয়াও ন', নহয় জানো, মোৰ শেষ উত্তৰটো হ'ল কি, ন', মানে মই ন'তে ষ্টিক হৈ আছোঁ। গতিকে কি হ'ব, ষ্টেণ্ডছ, ন'টো কেপিটেল লেটাৰ হ'ব, এনটো আৰু ইনভাৰ্টেড কমাৰ মাজত থাকিব। ঠিক আছে, ফুল ষ্টপেৰে শেষ হ'ব, কোটেশ্যন মাৰ্ক থাকিব। ঠিক আছে, টিচাৰ ৰাহুল হোৱাই ডোণ্ট ইউ কাম ৰেগুলাৰলি। তুমি কিয় সদায় নাহা ৰাহুল? টিচাৰে কৈছে কথাটো, গতিকে কি হ'ব, টিচাৰে কৈছে, গতিকে এইটো কলন দিব লাগিব। টিচাৰে কৈছে, কি কৈছে, ৰাহুল, এইটো কমা ঠিকেই আছে। ইয়াত কি লাগিব, এইটো ডাইৰেক্ট স্পীচ। চাওকচোন, টিচাৰে যি কৈছে পোনে পোনে তেনেকৈ আছে, নহয় জানো, গতিকে কি হ'ব, এইটো কোটেশ্যন মাৰ্ক লাগিব। ৰাহুল হোৱাই ডোণ্ট ইউ কাম ৰেগুলাৰলি, প্ৰশ্ন সুধিছে যিহেতু, সেইটো কি হ'ব, কুৱেশ্যন মাৰ্ক হ'ব, আৰু কি হ'ব, কোটেশ্যন মাৰ্ক। ঠিক আছে, এইটো চাওক, অ'পেন দ্য ড'ৰ শ্যাম, ইয়াত চিন অফ এক্সক্লেমেশ্যন আছে। এইটো থকাৰ কোনো দৰকাৰ নাইকিয়া, কোনো আৱেগ অনুভূতিৰ কথা নহয়, এইটো জাষ্ট ৰিকুৱেষ্ট কৰিছে বা এটা নিৰ্দেশ দিছে। অ'পেন দ্য ড'ৰ, কমা, শ্যাম হোৱেন ইউ কাম হিয়াৰ, তুমি যেতিয়া ইয়ালৈ আহিবা, শ্যাম দুৱাৰখন খুলি দিবা। ঠিক আছে, এইটো চাওক, কুড ইউ টেল মি হোৱাটছ ব্ৰট ইউ হিয়াৰ টুডে। আমি বহুত দিন নহা মানুহক তেনেকৈ কওঁ, নহয় জানো, আজি কি মন গ'ল, আজি কিহে তোমাক ইয়ালৈ আনিলে, এনেইতো তুমি নাহা। গতিকে কি হ'ব, কুড ইউ টেল মি হোৱাটছ, চাওকচোন, কিহে আনিলে, হোৱাটছ, এপ্ৰষ্ট্ৰফি এছ, হোৱাটছ ব্ৰট ইউ হিয়াৰ, তুমি আজি কিয় ইয়ালৈ আহিলা, কিহে তোমাক আজি ইয়ালৈ আনিলে, কুৱেশ্যন সুধিছে। গতিকে দ্য চেণ্টেন্স উইল বি এণ্ডছ উইথ আ কুৱেশ্যন মাৰ্ক। আই এম মাৰ্কিং ষ্টুডেণ্টছ ৱৰ্ক। মই ষ্টুডেণ্টছৰ কামবিলাক মই মাৰ্কিং কৰি আছোঁ। আই এমটো শ্বৰ্ট হৈ কি আছে, আই এম, কণ্ট্ৰেক্ট কৰিছে এইটো। মাৰ্কিং ষ্টুডেণ্টছ ৱৰ্ক, ষ্টুডেণ্টবিলাকৰ এপ্ৰষ্ট্ৰফি এছ, ষ্টুডেণ্টছ ৱৰ্ক, আৰু কি হ'ব, শেষত কি হ'ব, ফুল ষ্টপেৰে শেষ হ'ব।
হু ইজ ডেট টকিং টু ইয়ৰ ফাদাৰ তোমাৰ দেউতাৰ লগত কথা পাতি থকাজন কোন হয় কুৱেশ্যন এইটো হু কি হ'ব এইটো কুৱেশ্যন মাৰ্ক কোন হয় দ্য PM জাষ্ট ৰিটাৰ্ণ টু ইণ্ডিয়া ফ্ৰম হিজ ভিজিট ইন আমেৰিকা চেণ্টেন্সটো দীঘল কিন্তু ইয়াত এটাই ইনকাৰেক্ট হৈ আছে চাওকচোন শ্বৰ্ট ফৰ্মত আছে PM ফুল ষ্টপ লাগিব নহয় জানো দ্য PM এইবিলাক চাব তথাপিতো লাষ্টত ফুল ষ্টপ নিদিবও পাৰে সেইটোও চাব ঠিক আছে আইটো এইটো স্মল লেটাৰ দি হ'ব পাৰে সেইটোও চাব গতিকে ভালদৰে মন কৰিব ফৰ এক্সাম্পল হি ছেড ফৰ মি পলিটিক্স এণ্ড ছ'চিয়েল ৱৰ্ক ইজ এ পেশ্যন ইয়াত চাওক ফৰ এক্সাম্পল হি ছেড এইটো একেলগে আছে ফৰ এক্সাম্পল হি ছেড হ'ব পাৰে নেকি নোৱাৰে কমা লাগিব ফৰ এক্সাম্পল হি ছেড ফৰ মি পলিটিক্স এণ্ড ছ'চিয়েল ৱৰ্ক ইজ এ পেশ্যন ইয়াত চাওক তাৰ কোটেশ্যনটো ঠিকে আছে লোকৰ কোৱা কথাটো পোনে পোনে আনিছে গতিকে ইনভাৰ্টেড কমাৰ ভিতৰত আছে কোটেশ্যন মাৰ্কৰ ভিতৰত আছে কিন্তু ইয়াত ফুল ষ্টপটো নাইকিয়া ইয়াত ফুল ষ্টপটো দিব লাগিব ঠিক আছে দিছ উইল লিডছ টু লেডিজ ডিপাৰ্টমেণ্ট এই ৰাস্তাটোত লেডিজ ডিপাৰ্টমেণ্ট যাব পাৰি লেডিজ এপ্ৰষ্টফি হ'ব নেকি নহ'ব যিহেতু এটা প্লুৰেল ফৰ্মত আছে লেডিজ এইটো এটা প্লুৰেল ফৰ্ম হ'লে যিটো এপ্ৰষ্টফি থাকে শেষত থাকে লেডিজ ডিপাৰ্টমেণ্ট গতিকে আজি ইমানেই আছিলে এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় মই যোৱা 2-3 বছৰ প্ৰশ্ন চাইছোঁ ছেমিকলন কলন কমা আৰু হাইফেন ক'ৰবাত ফুল ষ্টপ এটা দুটা প্ৰশ্ন থাকে তাতকৈ বেলেগ আৰু অহা নাই গতিকে আপোনালোকে প্ৰেক্টিছ কৰি থাকিব নিশ্চয় পাৰিব ঠিক আছে যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব ধন্যবাদ